ইতিমধ্যে কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিয়ে অসমবাসীৰ বাবে 10টাকৈ নতুন আঁচনিৰ ঘোষণা কৰিছে আৰু এই আঁচনিৰ জৰিয়তে কিন্তু অসমৰ যুৱক যুৱতীৰ পৰা আৰম্ভ কৰি বৃদ্ধ বিধৱা সকলো মানুহকে এই আঁচনিসমূহৰ অধীনত অন্তৰ্ভুক্ত হ'ব। আপুনি যদি কৃষি কাৰ্যৰ লগত জড়িত আছে বা আপুনি ব্যৱসায় কৰে বা আপুনি কোনো ধৰণৰ দোকান কৰি আছে সকলো মানুহৰ বাবে কিন্তু এই আঁচনিসমূহৰ ভিতৰত আপোনালোকক অন্তৰ্ভুক্ত কৰি লোৱা হৈছে। গতিকে আপোনালোকৰ বাবে কিন্তু আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু আঁচনিকেইটাৰ বিষয়ে আপোনালোকে সবিশেষ জানিলে আপোনালোকে কিন্তু নিশ্চয় ভাল পাব আৰু আপোনালোকে লাইক এটা কৰিব। গতিকে আপোনালোকে কোনখন আঁচনিৰ বাবে কোনজন ব্যক্তিয়ে আবেদন কৰিব পাৰিব, আপুনি কোন আঁচনিৰ বাবে এলিজিবল হ'ব বা আঁচনিখনৰ বাবে কেনেকৈ আবেদন কৰিব পাৰিব সেই বিষয়সমূহলৈ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম আৰু প্ৰত্যেকটো আঁচনিৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। সেয়ে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিয়নো যেনেকৈ এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হ'ব প্ৰত্যেকটো বিষয়ৰ ওপৰত মই এটা এটাকৈ ভিডিঅ' লৈ আহিম। এতিয়া বোলক মই জনাই দি আছোঁ যে আপোনালোকে কোনটো আঁচনিৰ বাবে কি আঁচনি লৈ আছে, কোনটো আঁচনিৰ বাবে আপোনালোকে কেনেকৈ সুবিধাসমূহ ল'ব পাৰিব। আপোনালোকে ইয়াতে চাওক, আপোনালোকে দেখিবলৈ পাইছে মই প্ৰথমতে আপোনালোকক দেখুৱাই আছোঁ যে অসম চৰকাৰৰ পৰা কিন্তু কি কৰিছে কৃষি কল্যাণ আঁচনি লৈছে, অৰ্থাৎ কৃষি কল্যাণৰ বাবে কেইবাটাও আঁচনি ইয়াতে উপলব্ধ কৰিছে বা কেইবাটাও আঁচনি কিন্তু ইয়াতে একেলগ কৰি দিছে। এইসমূহ আঁচনিৰ জৰিয়তে কিন্তু আপোনালোকে যিসকল নেকি যুৱক যুৱতী আছে বা কৃষক আছে সকলোৱে কিন্তু সুবিধাসমূহ লাভ কৰিব। তো কি সুবিধা মই আপোনালোকক দেখুৱাই আছোঁ ইয়াতে চাওক। প্ৰথমতে আপোনালোকে দেখিবলৈ পাইছে যে ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ বাবে 11,000 টকাকৈ, অৰ্থাৎ যিসকল নেকি কৃষক আছে ক্ষুদ্ৰ বা উপান্ত কৃষক আছে সেইসকলক কি কৰা হ'ব এককালীনভাৱে 11,000কৈ টকা প্ৰদান কৰা হ'ব। ইয়াতে আপোনালোকে প্ৰথমতে দেখিবলৈ পাইছে, প্ৰথম যেটো আছে এইটো 11,000কৈ টকা প্ৰদান কৰা হ'ব আৰু এই যে 11,000 টকাটো দিব ইয়াৰ বাবে কিন্তু আপোনালোকে আবেদন কৰিব লাগিব আৰু আপুনি কিন্তু কৃষি কাৰ্যৰ সৈতে জড়িত থাকিব লাগিব, তেতিয়াহে আপোনালোকে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। ওকে, তো এই আঁচনিৰ বাবে আবেদন কৰিবলৈ হ'লে আপুনি যে এজন কৃষক সেয়া প্ৰমাণ কৰিব লাগিব। আপুনি কি কৰিব লাগিব, আপোনাৰ আধাৰ কাৰ্ড, বেংক একাউণ্ট আৰু আপোনালোকে কিন্তু কি কৰিব লাগিব মাটিৰ খাজনা ৰচিদখন আপোনালোকে এপ্লাই কৰাৰ সময়ত প্ৰয়োজন হ'ব। এতিয়া ইয়াৰ বাবে আবেদনৰ প্ৰপত্ৰ প্ৰদান কৰিব আৰু সেই প্ৰপত্ৰখন ফিল আপ কৰি আপোনালোকে কৃষি কাৰ্যালয়ত জমা দিব লাগিব বা আপোনালোকৰ গাঁও পঞ্চায়তত আপোনালোকে জমা দিব লাগিব। ইয়াৰ যি আবেদন প্ৰক্ৰিয়া, এই আবেদন প্ৰক্ৰিয়া কিন্তু অতি শীঘ্ৰে আৰম্ভ হ'বলৈ গৈ আছে। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যেতিয়া নেকি আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব লগে লগে মই আপোনালোকক জনাই দিম আৰু ফৰ্মটো কিন্তু মই ভিডিঅ'টোৰ মাধ্যমে আপোনালোকক জনাই দিম। আৰু মই সাধাৰণতে কি কৰোঁ, যিসমূহ নেকি ফৰ্ম আহে সেই ফৰ্মসমূহ বা লিংকসমূহ সময় কম থাকিলে মই ততাতৈয়াকৈ কি কৰোঁ মোৰ হোৱাটছআপ চেনেল বা টেলিগ্ৰাম চেনেলত দি ৰাখোঁ। সেয়া আপোনালোকে মোৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেল দুটা কিন্তু কি কৰিব ছাবস্ক্ৰাইব কৰি ৰাখিব। মই এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দুটা দি ৰাখিম। ওকে, তাৰপিছত ইয়াতে দ্বিতীয় নম্বৰত আপোনালোকে দেখিছে ন্যূনতম সমৰ্থন মূল্যত শস্য ক্ৰয়ত অতিৰিক্ত ৰাজ্যিক সাহায্য, আৰু এইটো কৃষকসকলৰ বাবে কি কৰা হ'ব, যিসমূহ নেকি আপোনাৰ শস্য ক্ৰয় কৰা হয় আপোনালোকে জানে সেইটো কিন্তু মূল্য দি দিয়া হয়, আগৰ পৰা এইটো চলি আছে যদিও ইয়াতে উল্লেখ কৰিছে। তাৰপিছত ইয়াতে আহিছে 10,000 কৃষকলৈ ট্ৰেক্টৰ ক্ৰয়ত আৰু 50,000 কৃষকলৈ পাৱাৰ টিলাৰ ক্ৰয়ত ৰাজসাহায্য। ইয়াতে কি হৈছে 2026 বৰ্ষত এইটো এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনালোকে জানে হাল বোৱা যিটো ডাঙৰ ট্ৰেক্টৰ আছে 10,000 কৃষকলৈ কি কৰা হ'ব সেই ট্ৰেক্টৰটো দিয়া হ'ব, মানে ৰাজসাহায্যকৈ ট্ৰেক্টৰ ইয়াতে চাওক 10,000 কৃষকলৈ ট্ৰেক্টৰ ক্ৰয় আৰু 50,000 কৃষকলৈ পাৱাৰ টিলাৰ ক্ৰয়ৰ ৰাজসাহায্য প্ৰদান কৰা হ'ব। এতিয়া কি কৰা হ'ব, আপোনালোকে ধৰি লওক এটা ট্ৰেক্টৰৰ দাম, ধৰি লওক এখন ট্ৰেক্টৰৰ দাম যদি 10 লাখ টকা হয়, মোটামুটি আপোনালোকে 2.5 লাখ টকাতে সেই ট্ৰেক্টৰখন পাই যাব, বাকী 7.5 লাখ টকা চৰকাৰৰ পৰা আপোনালোকক প্ৰদান কৰিব। এনেকুৱা ধৰণৰ সুবিধা দিব। ঠিক পাৱাৰ টিলাৰ ক্ষেত্ৰত কিন্তু ঠিক চেম হ'ব, যদি 2.5 লাখ টকা হয় তেনে ক্ষেত্ৰত আপোনালোকে 50,000 টকামান দিব লাগিব, বাকী 2 লাখ টকা চৰকাৰে আপোনালোকক সাহায্য হিচাপে প্ৰদান কৰিব। তাৰপিছত আহিছে 25 লাখ অভাৱী পৰিয়ালক দুজনীকৈ ক্ষীৰতী গাই দিয়া হ'ব। ঠিক আছে, এতিয়া কৈছে যিসকল নেকি দুখীয়া পৰিয়াল আছে পৰিয়ালসমূহক ক্ষীৰতী গাই দুটাকৈ গাই দিয়া হ'ব, ক্ষীৰতী গাই দিয়া হ'ব। আৰু মীন পালকলৈ আৰ্থিক সাহায্য, ইয়াতে মীন পালকলৈ আৰ্থিক সাহায্যৰ কথা জাষ্ট উল্লেখ কৰিছে, কিন্তু মীন পালকৰ বাবে কিন্তু এখন আঁচনি আছে য'ত নেকি আবেদন কৰিলে আপোনালোকে বহুতো সা সুবিধা পাব আৰু সেই বিষয়লৈ মই অন্য এটা ভিডিঅ'ত আলোচনা কৰিম। আৰু যিসকল নেকি মীন পালক আছে সেইসকলে এই আৰ্থিক সাহায্যৰ বাবে কেনেকৈ আবেদন কৰিব পাৰিব বা কেনেকৈ অনলাইন কৰিব পাৰিব, কি নথিপত্ৰ লাগিব, এই বিষয়বস্তুসমূহলৈ কিন্তু মই আন এটা ভিডিঅ'ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম।
পাৰিম ওকে তো গতিকে মই এইকেইটা আঁচনিৰ কথা ক'লোঁ তাৰপিছত ইয়াতে চাওক আৰু এটা আঁচনি সেয়া হ'ল যে আপোনালোকে দেখিবলৈ পাইছে যে অসম কৃষি উন্নয়ন অভিযান কমন ফেচিলিটি চেণ্টাৰৰ স্থাপন অৰ্থাৎ আপোনালোকক কৃষি উন্নয়ন বিভাগৰ কমন ফেচিলিটি চেণ্টাৰ স্থাপন কৰা হ'ব যাৰ জৰিয়তে কৃষকসকলক ট্ৰেইনিং দিয়া হ'ব যে কোন খেতি কেনেকৈ কৰিব লাগে বা কেনেকৈ ধৰণৰ সহায় কৰিব লাগে এইসমূহ কিন্তু আপোনালোকে তাৰ পৰা লাভ কৰিব এইকেইটা আঁচনিৰ কথা ইয়াতে উল্লেখ কৰিছে ইয়াৰ উপৰিও কিন্তু আৰু কিছুমান আঁচনি আছে যিকেইটাৰ কথা মই এতিয়া আপোনালোকক জনাই আছোঁ আৰু এটা কিন্তু গুৰুত্বপূৰ্ণ আঁচনি বা গুৰুত্বপূৰ্ণ সুবিধা লৈ আহিছে অসম চৰকাৰৰ তৰফৰ পৰা সেয়া হ'ল যে আপোনালোকৰ ঘৰত যদি গেছ কানেকশ্যন আছে তেনে ক্ষেত্ৰত আপোনালোকে প্ৰত্যেক বছৰতে কিন্তু দুটাকৈ গেছ কানেকশ্যন গেছ চিলিণ্ডাৰ ফ্ৰীকৈ লাভ কৰিব ঠিক আছে এতিয়া এই যে গেছ চিলিণ্ডাৰ দুটা লাভ কৰিব কেনেকৈ লাভ কৰিব বা ইয়াৰ বাবে কি কৰিব লাগিব এই কথাখিনি আপোনালোকক বুজাই দি আছোঁ প্ৰথমতে ইয়াতে কোৱা হৈছে ৰাজ্যৰ প্ৰতিটো পৰিয়ালে পাব দুটাকৈ ফ্ৰী চিলিণ্ডাৰ এতিয়া ফ্ৰী চিলিণ্ডাৰটো কেতিয়া লাভ কৰিব বিহু দুৰ্গা পূজাত পাব বিনামূলীয়া গেছ চিলিণ্ডাৰ এতিয়া চাওক এই যে গেছ চিলিণ্ডাৰটো আপোনালোকে কিন্তু যি দুটা গেছ চিলিণ্ডাৰ বিনামূলীয়াকৈ লাভ কৰিব এই দুটা কিন্তু সদায় আপোনালোকে লাভ কৰি নাথাকে ইয়াৰ এটা নিৰ্ধাৰিত সময় আছে সেয়া হ'ল আপোনালোকে বিহুৰ সময়ত আৰু দুৰ্গা পূজাৰ সময়ত এটাকৈ দুটা চিলিণ্ডাৰ বিনামূলীয়াকৈ ল'ব পাৰিব এতিয়া এই চিলিণ্ডাৰ দুখন ল'বলৈ হ'লে কিন্তু আপোনালোকৰ গেছৰ যিখন বুক সেই বুকখন প্ৰয়োজন হ'ব সেই বুকখনৰ আপোনালোকে KYC কৰা থাকিব লাগিব আপোনালোকে যদি গেছ চিলিণ্ডাৰটো ল'ব বিচাৰে তেনে ক্ষেত্ৰত বিহুৰ সময়ত আপোনালোকে যিখন এজেন্সিৰ পৰা গেছ লয় সেইখন এজেন্সিত গৈ আপোনালোকে আপোনালোকৰ বুকখন জমা দিব লাগিব ওকে ইয়াৰ পিছতহে আপোনালোকে সেই গেছ চিলিণ্ডাৰখন বিনামূলীয়াকৈ লাভ কৰিব ইয়াৰ পিছত আৰু আপডেট আহিব কেনেকৈ পাব লাগিব কি কৰিব লাগিব সেইসমূহ মই পিছত জনাম হয়তো ইয়াৰ বাবে এক্সট্ৰাকৈ আপোনালোকে ফৰ্মো ফিল আপ কৰিব লাগিব পাৰে বা আপোনালোকে এক্সট্ৰাকৈ কিবা বুকিঙৰ সময়ত কৰিব লগা হ'ব পাৰে সেয়া এতিয়ালৈকে আপডেট অহা নাই কিন্তু আপোনালোকে নিশ্চিত থাকক যে অসমক ৰাইজৰ বাবে দুটাকৈ গেছ চিলিণ্ডাৰ সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰিব ইয়াৰ উপৰিও আৰু আপোনালোকে হয়তো কেইটামান আঁচনিৰ কথা ইতিমধ্যে জানে যিসমূহ আঁচনি ইতিমধ্যে চলি আছে কিন্তু সেইসমূহ আকৌ নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব প্ৰথমটো হ'ল আপোনালোকক যিকেইটা কৈছোঁ ইয়াৰ বাহিৰতো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান এই আঁচনিৰ জৰিয়তে কিন্তু যুৱক যুৱতীসকলক 2 লাখকৈ টকা প্ৰদান কৰা হয় আৰু ইতিমধ্যে 1 আৰু 2 ফেজ দুটা ফেজ অলৰেডি গৈছে আৰু এতিয়া মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল 3.0 আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব অৰ্থাৎ CMAAA 3.0 বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু এই আঁচনিৰ জৰিয়তেও কিন্তু কি কৰা হ'ব যুৱক যুৱতীসকলক 2 লাখকৈ টকা প্ৰদান কৰা হ'ব আৰু অতি শীঘ্ৰে ইয়াৰ বাবে কিন্তু আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব যদি আপোনালোকে যোগ্য আছে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে অতি শীঘ্ৰে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব গতিকে আপোনালোকে কি কৰিব যেতিয়া নেকি আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব কেনেকৈ আবেদন কৰিব পাৰি কি কি নথিপত্ৰ লাগিব এইসমূহ বিষয় লৈ মই অলৰেডি কেইবাটাও ভিডিঅ'ত আলোচনা কৰিছোঁ তথাপিও মই আপোনালোকক এটাই কথাই ক'ম যেতিয়া নেকি আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আপোনালোকে জানিবলৈ জাষ্ট আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক তেতিয়া আপোনালোকে আপডেটসমূহ আগতীয়াকৈ পাই থাকিব ওকে কেনেকৈ আবেদন কৰিব লাগিব বা কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সকলো বিষয়বস্তু সেই ভিডিঅ'সমূহত মই আপোনালোকক এটাকৈ জনাই থাকিম ইয়াৰ পিছত আহি গ'ল আৰু এটা গুৰুত্বপূৰ্ণ আঁচনি সেয়া হ'ল সমগ্ৰ অসমত আটাইতকৈ জনপ্ৰিয় বা বুলি ক'ব পাৰি সেই আঁচনিটো হ'ল অৰুণোদয় আঁচনি আৰু অৰুণোদয় 3.0 কিন্তু এতিয়ালৈকে চলি আছে অৰ্থাৎ 3টা ফেজত আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ গৈছে এতিয়া আকৌ যেহেতু নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব নতুনকৈ চৰকাৰ গঠন কৰিলে অৰুণোদয় 4.0 কিন্তু আৰম্ভ হ'বলৈ গৈ আছে আৰু এই আঁচনিৰ জৰিয়তে কিন্তু আকৌ বহুত সংখ্যক মহিলাক অৰ্থাৎ প্ৰত্যেকটো সমষ্টিৰ পৰা 3000 আৰু 1000কৈ মহিলা কি কৰা হ'ব অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিলেও হ'ব ওকে তো অৰুণোদয় আঁচনিৰ জৰিয়তে কিন্তু আপোনালোকে আগন্তুক দিনত কি হ'ব 3000কৈ টকা পাবলৈ গৈ আছে আপোনালোকে 1250 টকা পাই আছিল এতিয়ালৈকে কিন্তু আগন্তুক দিনত আপোনালোকে 3000কৈ টকা অৰুণোদয় আঁচনিৰ জৰিয়তে লাভ কৰিব এই কথাখিনি মই আপোনালোকক জনাই দিলোঁ এই দুটা আঁচনিৰ লগতে কিন্তু যিসকল মহিলাই গোটৰ মহিলা আছিল সেইসকলে যিসকলকে 10000কৈ টকা লাভ কৰিছিল সেইসকলে কিন্তু আকৌ 25000কৈ টকা পাবলৈ গৈ আছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি যিটো এই আঁচনিৰ জৰিয়তে কিন্তু মহিলাসকলে আকৌ 25000কৈ টকা পাবলৈ গৈ আছে আৰু ইয়াৰ বাবে কিন্তু আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব অৰ্থাৎ চৰকাৰ গঠন কৰাৰ লগে লগে কেইবাটাও আঁচনি প্ৰক্ৰিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব অৰ্থাৎ প্ৰত্যেকটো আঁচনি সময় লৈ মানে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব গতিকে আপোনালোকে কিন্তু এই আঁচনিসমূহ সুবিধাসমূহ ল'বলৈ হ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক কিয়নো মই বিশেষকৈ চৰকাৰী স্কিমসমূহৰ বিষয়ে কিন্তু ভিডিঅ' লৈ আহিম সেইটোকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে আপোনালোকে আপডেটসমূহ ফটাফট পাই থাকিব